বোলে ঈশ্বৰক জানিবৰ কাৰণে ঈশ্বৰক সন্তোষ কৰিবৰ কাৰণে বোলে ব্ৰাহ্মণ্য কুলত জন্ম হ'ব লাগিব নাই নালাগে বোলে ঋষি বংশধৰ হ'ব লাগিব নালাগে বহুত শাস্ত্ৰ জানিব লাগিব নালাগে তপ জপ যাগ যজ্ঞ এইবোৰত পাৰ্গত হ'ব লাগিব নি বা তপ জপ কৰা বিধৰ হ'ব লাগিব নালাগে তপ জপ যজ্ঞ দান সবে বিড়ম্বন ভগৱন্ত প্ৰসন্নৰ কাৰণে উপায় কি কেৱল ভকতিতে তুষ্ট হন্ত নাৰায়ণ মোৰ ভক্তি ইমান মহান ব্ৰজধামৰ গোপীসকলে কোনো বেদ নাজানিছিল কোনো শাস্ত্ৰ জ্ঞান নাছিল তথাপিতো সেই কৃষ্ণ প্ৰাণা গোপীসকলৰ মই সদায় দাস হ'বলৈ বাধ্য হ'লো গোপীসকলে যি কৰিবলৈ কয় মই তাকে কৰিবলৈ বাধ্য হৈছিলোঁ যলৈ যাবলৈ কয় মই তালৈকে যাবলৈ বাধ্য হৈছিলোঁ কাৰণ গোপীসকলৰ কায় মনোবাক্যে নিজৰ প্ৰাণ দি হ'লেও প্ৰাণে ভাল পোৱা কৃষ্ণক ভাল পোৱা স্বাভাৱিক স্বভাৱটো আছিল গোপীসকলৰ আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই কি বুলি কৈছে ও সমস্তে তপক আচৰক পৰুক পৰ্বতে উঠি যত তীৰ্থত ভ্ৰমক পঢ়ক বেদ নিশ্চয় এৰাম যুগক জানক সমস্ত কৰক সমস্তে জগছয় তথাপি তৰিতে সামৰ্থ কিটো নহয় ও হৰি বিনে কদাচিত মৃত্যুনতৰ সমস্তে তপক আচৰক যিমানেই উগ্ৰ তপত পাৰ্গত হোৱা হওক লাগিলে যিমানেই হৰিক সন্তোষৰ কাৰণে ব্ৰহ্ম ধ্যানৰ কাৰণে হিমালয় পৰ্বতত বহি বহি তপ নকৰক জন্মে জন্মান্তৰে হিমালয় পৰ্বতৰ পৰা ব্ৰহ্মৰ সাধনাৰ কাৰণে বাগৰি নপৰক লাগিলে পৰুক পৰ্বতে উঠি যত তীৰ্থত ভ্ৰমক যিমানেই তীৰ্থ ভ্ৰমণ নকৰক লাগিলে পঢ়ক বেদ নিশ্চয় যিমানেই বেদ নপঢ়ক লাগিলে যিমানে যোগ বৃত্তি নাজানক লাগিলে যিমানেই যজ্ঞ সমাপন কৰাৰ সমৰ্থ নহওক লাগিলে কৰক সমস্ত যজ্ঞছয় হৰি বিনে কদাচিতো মৃত্যু নতৰয় মৃত্যু তৰিবৰ কাৰণে হৰিৰ বাহিৰে কুলাচাৰ জাতি ধৰ্ম গুণ আদি কৰি ইসব গুণত তুষ্ট নহিকন্ত হৰি ও ৰাম কুলাচাৰ জাতি ধৰ্ম জ্ঞান আদি কৰি ইসব গুণত তুষ্ট নহিকন্ত হৰি হৰি কি গুণত তুষ্ট হয় বোলা আপুনি কোন জাতৰ আপোনাৰ আচাৰ নীতি কেনেকুৱা আপুনি ধৰ্ম আপোনাৰ কি ধৰ্ম আপুনি বাৰু কিমান শাস্ত্ৰ জানে এইবোৰ বিচাৰ কৰি ভগৱন্তই প্ৰসন্ন নহয় ভগৱান ক'ত প্ৰসন্ন হয় ভকতিতে বৈশ্য মাত্ৰ সুন্ত কৃপাময়
পঢ়িলো তোমাক এইটো তত্ত্বক সখা নিশ্চয়। এইবোৰ যেতিয়া ভকতিৰ নিশ্চয়াত্মক সিদ্ধান্ত উদ্ধৱক প্ৰভু ভগৱন্ত বস্তুৱে প্ৰদান কৰিলে, তেতিয়া মহামহন্ত উদ্ধৱৰ এটা প্ৰশ্ন সিদ্ধান্ত প্ৰশ্ন মনলৈ আহিল। সিদ্ধান্ত হ'ল কি, ৰাম কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই, শুনা প্ৰভু জগতৰ বাপ, জানিলো সন্তৰ সংগে তোমাৰ ভক্তি কৰি, এৰাই তেবে সংসাৰৰ পাপ। যেতিয়া ভগৱান কৃষ্ণই ভকতৰ সংগ, সন্তৰ সাধুৰ সংগ অনুসৰণ কৰি ভগৱন্তৰ ভকতিৰ বাহিৰে সংসাৰকৰণৰ অন্য কোনো ৰাস্তা যে একো প্ৰকাৰে নাই, কেৱল ভকতিহে পৰম বন্ধন খণ্ডন কৰিব পাৰে, আন কোনেও নোৱাৰে। ভকতি ইমান মহান তত্ত্ব। আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই যে সেইজোপা বৰগীতত লিখিছে, এক বিপ্ৰ জানিল মন্দমতি পাপশীল, পুত্ৰ ভাবে কুমৰি তোমাৰে, কৰ্ম বন্ধ কৰিনাশ, বৈকুণ্ঠে পাইলে কবাস, ইটো আতি বিদিত সংসাৰে, দয়াল ঠাকুৰ হৰি। একবিপ্ৰ জানি মন্দমতি পাপশীল, আৰে পুত্ৰ ভাৱনাহে স্মৰণ কৰিছিলে, ঈশ্বৰৰ নাম নাৰায়ণৰ নাম লৈছিলে, তথাপিতো কৰ্মবন্ধ খণ্ডন হৈ গল, বৈকুণ্ঠ প্ৰাপ্তি হৈ গল। এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতি যে একমাত্ৰ মহাতত্ত্ব, কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই, শুনা প্ৰভু জগতৰ বাপ, জানিলো, মই গম পাই গলো, এতিয়া মই বুজি পাই গলো, জানিলো সন্তৰ সংগে তোমাৰ ভকতি কৰিলে এৰাই তেবে সংসাৰৰ পাপ। মই তোমাৰ ভকতি তোমাৰ শ্ৰীমুখে এবাৰ যিহেতু মই গ্ৰহণ কৰা হৈ গল, এবাৰ যিহেতু মই উপলব্ধ হৈ গল, বুজি পাই গলো, চাহে চংকত নে মুঝে ঘেৰা হো, চাহে চাৰো और अंधेरा हो, और मन न डगमग मेरा हो रहे, ध्यान तुम्हारे चरणों में रहे, ध्यान तुम्हारे चरणों में। मिलता है सच्चा सुख, मिलता है सच्चा सुख केवल भगवान तुम्हारे चरणों में। यहाँ विनती है पल पल क्षण क्षण रहे, ध्यान तुम्हारे चरणों में रहे, ध्यान तुम्हारे चरणों में। प्रभु, मैं तुम्हार दुखानी पादपद्मत भक्ति करार जितु रस, जितु सुख, এই সুখ কেতিয়াও মই এৰিব নোৱাৰো। আৰু তোমাৰ ভকতি সুখেহে একমাত্ৰ সঁচা সুখ, তাৰ বাহিৰে ও পুত্ৰ ভাৰ্যা সবে ৰৈ মিত্ৰ জনক, মৰিলেও পাৱে লাগ বান্ধৱ কৃষ্ণক। মই বুজি পাই গলো
মোৰ পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ চব এটা নিৰ্দিষ্ট সময়লৈকে মোক চাই থাকিব, ধৰি থাকিব। সেই নিৰ্দিষ্ট ক্ষণ আহি পোৱাৰ লগে লগে চবেই কিন্তু মোক এৰি দিব। তেতিয়াও মৰাৰ স্বত্তেও পাৱে লাগ বান্ধৱ কৃষ্ণ। পিছে ভগৱান কৃষ্ণ ইমান অকৰা নেকি? আপুনি মই মৰাৰ পিছতো আপোনাক মোক লগ দিবই দিব? নিদিয়ে। সমভাৱে জগতকে আছহা বিয়াপি ওহ ভজন্তা জনক মাত্ৰ ভজা হাত থাপি। হয়, সকলোৰে হৃদয়ে হৃদয়ে ঈশ্বৰ সমভাৱে আছে। এটাকে বুলি সকলোকে ঈশ্বৰে আকৌ সমানে ভাল পাবও পাৰে বা নাপাবও পাৰে। পাব কোনসকলক? যিসকলে ঈশ্বৰক সৰ্বধৰ্ম ত্যাগ কৰি এক শৰণ গ্ৰহণ কৰি ভগৱন্তক ভাল পায়। ইয়াৰ আগৰ পদত কৈ গল নহয়, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ। উদ্ধৱক কলে, কুদীৰ্ঘ বিশ্বাসে সখী লৈও কয়া মাত। আশ্বাস দিছে, এৰাম নকৰিবা ভয় হেৰা কৰো অংগীকাৰ। সমস্ত পাপতে মই কৰিবই উদ্ধাৰ। সেই কথাটো অৰ্থাৎ সৰ্বধৰ্ম এৰি একো শৰণ সাক্ষাৎ। যিসকল লোকে সকলো ধৰ্ম বৰ্জন কৰি এক শৰণ নাম ধৰ্মত ৰত হল, সুদীৰ্ঘ বিশ্বাসে শৰণ গ্ৰহণ কৰিলে, সেইসকলক কৈছে নকৰিবা ভয় হেৰা কৰো অংগীকাৰ। সমস্ত পাপত মই কৰিব উদ্ধাৰ। যদ্যপিতো সমভাৱে আছাহা ব্যাপী অৰ্থাৎ ভজন্তা জনক মাত্ৰ ভজাহা। গতিকে যিসকলে ঈশ্বৰক ভজে, ঈশ্বৰক ভাল পায়, সেইসকলক ঈশ্বৰৰ ভকতিয়ে আজন্মৰ যদি কিবা কৰ্মবন্ধনো আছিল তদ মুহূৰ্ততে সেই কৰ্মবন্ধন নাশ কৰি দিব পাৰে। আমাৰ জন্মে জন্মান্তৰৰ কৰ্মবন্ধন কপালত বিধি লিখন থাকে নহয়। বিধি লিখন কেতিয়াবা দেখিছেনে নাই জানো? আমাৰ কপালত হেনো মানে আমাৰ কৰ্মৰ ফলাফল পাপ পুণ্য হিচাপ অনুসৰি লিখন থাকে, আৰু সেইমতে আমি পাপ পুণ্য ভুগি থাকিব লগা হয়। পিছে এবাৰ এটা কাহিনী শুনক। এজন দেউতা আৰু ঘৰত বুঢ়ী, বুঢ়া বুঢ়ী দুয়োজন। বুঢ়াই এদিন কৰবাৰ পৰা আহি থাকোঁতে হাবিতলীয়া ৰাস্তাই দি আহি আছিল। হাবিতলীয়া ৰাস্তাই আহি থাকোঁতে ৰাস্তাতে মানে হাবি মাজতে মানুহৰ লাও খোলা এটা পালে। লাও খোলাটো বুঢ়াই লাখুটিডাল লুটিয়াই বগাই চালে, কপালখনত লিখা আছে আৰু বা কি হবলৈ আছে। বুঢ়াৰ মনত সংশয় হল, ৱা এই লাও খোলাটো মতাই আছিল বা মাইকীয়ে আছিল, মৰিলে আৰু তথাপিতো এই কপালখনত লিখা আছে আৰু বা কি হবলৈ আছে। বাৰু ময়ে লৈ যাওঁচোন এইবুলি লতা এডাল ছিঙি আনি লতাডালৰ সৈতে লাও খোলাটো চিলাই ঘৰলৈ লৈ আহিল। বুঢ়া আৰু বুঢ়ীহে ঘৰত। ৰাস্তা পদূলিমূৰৰ পৰা মানে কাঁহী পাতি আৰু বুঢ়াই বুঢ়ীক মাতি আহিছে, হয়নে? ঐ বুঢ়ীয়েও মাত লগালে চিঞৰি, কি হ'ল নো? মই এই ঘৰৰ বাহিৰ পাকে মুধতে বস্তু এটা ওলমাই থৈছো, তই সেইখন নুচবি, নেচাবি। কিবা মোনা এটা ধৰাই ৰছী লগাই ওলমাই থৈ দিছে, ভিতৰলৈ সোমোৱা নাই। হ'ব থক, বুঢ়ীও সলাগিলে। পিছে বুঢ়ী মনত সদায় চিন্তা, বুঢ়াইনো এইটো টোপোলাটোতো দেখিছে, এতিয়া চুবলৈও মনা কৰিছে, চাবলৈও মনা কৰিছে, এইটো কি টোপোলা থৈছে বাৰু? কেতিয়াবা বুঢ়া যাব নহয় ক'বালে, তেতিয়ানো চাব। এদিন আৰু বুঢ়া ক'বালে ফুৰিবলৈ যোৱা সুবিধা চাই টোপোলাটো নমাই আনি চালে, চাই দেখিলে লাও খোলা আৰু এই আগৰজনী মূৰটো এতিয়াও এৰিব পৰা নাই, লাও খোলা ৰমাই থৈছে, বাপেকে ঠিক কৰিম আজি। এই বুলি বুঢ়ীয়ে লাও খোলাটো নি ঢেঁকীত খুন্দি খুন্দি নদীত উটুৱাই দিলেগৈ। বুঢ়া আহিল, আহি টোপোলা নেদেখি, কি কৰিলি?
ঠিক কৰিলো বাপেক বুঢ়ী মাৰা ঠিক কৰিলো আগৰজনী মুহটো এতিয়া এৰিব পৰা নাই ঠিক কৰিলো বাপেক কি কৰিলি ঢেঁকী খুন্দি একেবাৰে নদী উটুৱাই থৈ আহিলো বুঢ়াই তেতিয়া কৈছে ঠিক কৰ্মবন্ধন গতিকে এনেহেন কৰ্মবন্ধন নকো খণ্ডন কৰিব পৰা উপায়টো হ'ল কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাইলে কবাস ইটুৱাতি বিদিত সংসাৰে অজামিল উদাহৰণ আমাক দিলে এনেহেন ভকতি মহাৰত্ন ভকতৰ সংগ লাভ কৰি তোমাৰ ভকতি কৰিলেই সংসাৰৰ তাপ সংসাৰৰ বন্ধন সংসাৰৰ যন্ত্ৰণাৰ পৰা মানুহে হাত সাৰিব পাৰে এই কথাটো মই নিশ্চয় বুজি পালো আৰু মই জীৱনত তোমাৰ ভকতিৰ বাহিৰে আন একো মোৰ কৰিবলগীয়া নাই তথাপিতো মোৰ এটা সংশয় সখা বোলে কি সংশয় অ ৰাম কিন্তু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই ৰাম জানিলো সন্তাৰ সংগে তোমাৰ তোমাৰ সন্মতইতো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি কিন্তু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰময় মূৰৱতী নম্বৰ 1 তোমাৰ সন্মত এইটো পৰম ভকতি পন্থ কেৱল মানুহৰ গতি সাধন কৰা একমাত্ৰ ৰাস্তা তোমাৰ ভকতি ই সখা তথাপিতো বেদসমূহে যে কৈ থাকে কিন্তু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই এই কথাটোতে মোৰ সংশয় আহি পৰে নম্বৰ 1 2 নম্বৰ আৰু এটি সংশয় আছে সখা বোলে ক'বলৈ হওকচোন ও কেহু বোলে কৰ্ম কৰা কেহু বোলে পৰিহৰা ভৈল আহাত মনত সংশয় তুমি শিৱ সৰ্বজান তুমি বিনে নাহি আন বুজানিতো কহিও নিশ্চয় মানুহবিলাকে কোনোবাই কয় বেদৰ কৰ্ম মাৰ্গ আচৰিব লাগে কোনোবাই কয় বেদৰ কৰ্ম মাৰ্গ আচৰিব নালাগে এই কথাবোৰতো মোৰ সংশয় আছে সখা হে সখা তুমি শিৱ সৰ্বজান তুমি নজনা কথা একো নাই তুমি বিনে নাহি আন বুজাই এইটো কহিও নিশ্চয় এই দুটি প্ৰশ্ন শেষৰ প্ৰশ্নৰ প্ৰাক মুহূৰ্তৰ প্ৰশ্ন এই দুটি তে ভগৱান কৃষ্ণই কি বুলি ক'লে মন কৰিব লগা ভগৱন্তই কি বুলি ক'লে সখা হয় হয় বেদে কয় জ্ঞান মাৰ্গ আচৰিলে গতি হয় বুলি কিন্তু মই কওঁচোন শুনা ও ৰাম জ্ঞানে গতি কৈ বেদ লৱা তাৰ পৰিছেদ আছয় জ্ঞান ভকতিৰ মাজে কৰন্তে ভকতি জানা আপুনি উপজয় জ্ঞান যোগ চিন্তি মৰৈ মিছা কাজে হয় হয় সখা বেদৰ কৈছে জ্ঞান মাৰ্গ আচৰিলে গতি হয় কিন্তু জ্ঞান মাৰ্গ আমি কলি যুগৰ অল্পমতি অলপায়ু মানুহে আমি জ্ঞান মাৰ্গ আচৰিব নোৱাৰো গতিকে সেই জ্ঞান মাৰ্গ আচৰণ নকৰাকে জ্ঞান মাৰ্গ সাধন নকৰাকে জ্ঞান মাৰ্গৰ পুণ্য লাভ কৰা উপায় আন এটা আছে কি উপায় কেৱল ভকতি কৰন্তে ভকতি জানা আপুনি উপজয় জ্ঞান ভকতি কৰাৰ লগে লগে সেই যোগ মাৰ্গ আচৰি সেই তপ ধৰ্ম আচৰি সেই জ্ঞান মাৰ্গ আচৰি যি যি পুণ্য পাব লগা আছিল সমস্ত পুণ্য
এই ভকতি ধৰ্ম আচৰা ভকতজনৰ লগত আপোনা আপুনি লগন হৈ যায় কেলে কৰন্তে ভকতি জানা আপুনি উপজয় জ্ঞান কেনেকে এই কাৰণে ভগৱন্তৰ ভকতি মানে নাম ভগৱন্তৰ গুঞ্জক মানে নিৰ্মল ভকতি গতিকে ভগৱন্তৰ যি গুঞ্জক ভগৱন্ত বস্তুৰ যি নাম এই নাম হ'ল পৃথিৱী মণ্ডলৰ যিমান বিলাক ধৰ্ম আছে সমস্ত ধৰ্মৰ ভিতৰত ৰজা ধৰ্ম বুলি কৈছে এৰাম দেৱৰ মধ্যত দৈৱকী নন্দন ধৰ্মৰ মধ্যত নাম দুইট পৰে তিনি নাই 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 ভকত পূৰণ কাম দেৱতাৰ বিলাকৰ ভিতৰত ঈশ্বৰ দেৱতাজন হ'ল দেৱৰ ঈশ্বৰ দৈৱকী নন্দন ধৰ্মৰ ঈশ্বৰৰ নাম ধৰ্মবিলাকৰ ভিতৰত ৰজা আৰু ঈশ্বৰ ধৰ্ম হ'ল নাম ধৰ্ম যেহেতু নাম ধৰ্ম ঈশ্বৰৰ হৰি ভগৱতী ঈশ্বৰৰ গুঞ্জক ধৰ্ম একমাত্ৰ ৰজা ঈশ্বৰ ধৰ্ম তে ৰজা এজনৰ লগত তুলনা কৰিছে ৰজা লগত কিয় তুলনা কৰে চাব যেতিয়া এখন সভালৈ ৰজা আহিল ৰজা আহি আসনত নবহালৈকে পাত্ৰ মন্ত্ৰী সভাসদ বৰ্গই কেতিয়াও আগতে আসন বহি নিদিয়ে ও ৰাজাৰ লগত উঠে যত মন্ত্ৰী পাত্ৰ যেনেকৈ ৰজাজনে বহিলেহে সভাসদ বৰ্গই বহি সন্মান জনায় ৰজা কেনেবাকে যদি উঠি দিলে ৰজাই এইটো ক'ব নালাগে সভাসদ বৰ্গক মই উঠিলো উঠা আকৌ আপুনি সভাসদ বৰ্গ উঠি সন্মান জনাই দিয়ে যিদৰে আৰে ৰজা বহিলে সভাসদ বৰ্গ বহে ৰজা উঠি দিলে আকৌ সভাসদ বৰ্গ উঠি সন্মান জনায় যিদৰে ৰাজাৰ লগত উঠে যত মন্ত্ৰী পাত্ৰ ঠিক তেনেধৰণে সেই মতে সিজে পুণ্য নাম লইলে মাত্ৰ এতেকে কৰন্তে ভকতি জানা আপুনি উপজয়ী জ্ঞান যোগ চিন্তিম বৰ নিশা ৰজাৰ লগত পাত্ৰ মন্ত্ৰীয়ে উদ্ভৱ কৰাৰ দৰে যিসকল ভকতে বেদৰ ভক্তি ৰত্নক আচৰিলে সেই ভক্তি ৰত্ন শ্ৰৱণ কীৰ্তন কৰা ভকতসকলৰ লগত জ্ঞান মাৰ্গৰ যি পুণ্য যোগ মাৰ্গৰ যি পুণ্য বেদৰ সেই সমস্ত পুণ্য আপোনা আপুনি উদ্ভৱ কৰিবলৈ লাগি যায় নম্বৰ 1 গতিকে যোগ মাৰ্গ সাধন কৰি মৰিবৰ কি প্ৰয়োজন আমি কিমানৰ গৰাকী আমি আজি কলি যুগৰ অল্পমতি অল্পায়ু মানুহ হৈ আমি যদি প্ৰাৰ্থনা কৰিবলৈ বহাৰ ক্ষণত অকণমান পিছপাকৰ পৰা সুধা পিঠিটোত যদি মহ এটাই কামোৰ এটা মাৰিলে তাকো সহন কৰিব নোৱাৰো অকণমান যদি কিবা এটা পৰিৱেশ শব্দ কৰ পৰা আহিলে কাম তালৈকে দৌৰ মাৰিবই অকণো আমাৰ মানে স্থিৰ চিত্ত স্থিৰ মন হ'ব নোৱাৰে গতিকে আমি যোগমাৰ্গ কেনেকৈ আচৰিম নোৱাৰো আচৰিব গতিকে আমি একেবাৰে অল্পমতি অলপায়ু হোৱা স্বত্তেও আমি যাতে সমস্ত ধৰ্মৰ পুণ্য আমি পাই যাব পাৰো এই সিদ্ধান্তটো আমাক মহামহন্ত উদ্ধৱক নিমিত্ত কৰি ভগৱন্ত বস্তুৱে কৃপা কৰি 2 নম্বৰত ক'লে কি সখা তুমি যে কৰ্মৰ কথা যে সুধিছিলা ও ৰাম কৰ্মৰ কুশিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰয়া মাৰ বেদৰ কৰ্ম মাৰ্গ আচৰা সেইসকলৰহে যোগ্যতা আছে যিসকলে কোনো কাৰণত কেতিয়াও ঈশ্বৰৰ নাম শুনি ভাল নাপায় ভকতৰ সংগ ভাল নাপায় এই কথাটো কৈছে কৰ্মৰো কুশিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰৈ আমাৰ অৰ্থাৎ ভকতৰ সংগ কেতিয়াও ভাল নাপায় ভগৱন্তৰ নাম লৈ কেতিয়াও ভাল নাপায় ভাগৱত শুনি কেতিয়াও ভাল নাপায় সেইজনৰ কথা কৈছে যিটো নাম নধৰৈ আমাৰ
অ ৰাম নুশুনয় আমাৰ কথা জনম গোৱাইল বৃথা তাৰে কৰ্মতয় অধিকাৰ যিসকলে মোৰ নাম শুনিবই নোৱাৰা নুশুনে জানিবা সেইসকলৰ জন্ম বৃথাই গ'ল আৰু সেইসকলেহে বেদৰ কৰ্ম মাৰ্গত অধিকাৰ আছে এতিয়া সেইসকলৰ জীৱনৰ যিটো ভয়ানক স্থিতি সেইটো সম্পৰ্কে কৈছে পদে কি বুলি ক'লে বৃথা জ্ঞান বৃথা ধ্যান বৃথা তাৰ মন প্ৰাণ হৈল তাৰ সকলে বিফল নুশুনয় আমাৰ কথা গোৱাইলে জীৱন বৃথা ই ৰাম আৱা ঘটৰ যেন জল বৃথা জ্ঞান বৃথা ধ্যান বৃথা মন বৃথা প্ৰাণ হৈল তাৰ সকলে বিফল তিলে কোন নাথাকে ৰৈ ততক্ষণে যাই বৈ আৱা ঘটৰ যেন জল উদাহৰণটো দিলে আৱা ঘট মানে কোনটো ঘটক আৱা ঘট বুলি কয় যিটো টেকেলি বা যিটো পাত্ৰ কুমাৰবিলাকে বনোৱাৰ পিছত পাক ধৰা নাই জুইত গৰম কৰি তাক মজবুত কৰা নাই কেৱল মাটিৰে টেকেলিটোৰ সাজটো ঘটটোৰ সাজটো বনাই থৈছে সেই মাটিৰে প্ৰথমতে বনাই থোৱা পাত্ৰটো বা ঘটটোত পানী বা গাখীৰ ভৰাই দিলে সি কেতিয়াও যিদৰে নাথাকে সি লাহে ঘটি মানে বোকা গলি যাব গাখীৰ ওলাই ল মাৰিব যিদৰে পানী ওলাই যিদৰে ল মাৰিব ঠিক তেনেধৰণে যিসকল লোকে সখা মোৰ নাম নুশুনে কৰ্ম মাৰ্গতহে অধিকাৰ আছে বৃথা জ্ঞান বৃথা ধ্যান হৈল তাৰ বৃথা মন বৃথা প্ৰাণ হৈল তাৰ সকলে বিফল তিলেকো নাথাকে ৰৈ সখা তেদিক্ষণে যাই বৈ আৱা ঘটৰ যেন জল যদ্যপিতো আছো মই সবাৰো হৃদিত তথাপি কৰ্মীৰ মনে নহি কুবেকত হয় সখা যদিও মই সকলোৰে হৃদয়ে হৃদয়ে আছো তথাপি বেদৰ কৰ্মৰ মাৰ্গত অনুৰাগী লোকসকলৰ হৃদয়তে থাকি কিন্তু মই তেওঁলোকক নহিকো বেকত মানে মই কৃপা নকৰোঁ এইবুলি আমাক মহামহন্ত উদ্ধৱক দিয়া চলাৰে আমাৰ সমস্তজন মানৱৰ কাৰণে বেদৰ সন্মত সকলো পুৰাণৰ সন্মত ভাগৱতৰ গীতাৰ সন্মত সমস্ত শাস্ত্ৰৰ সন্মত বুটলি আনি ভগৱান কৃষ্ণই সমস্তজন অল্পমতি অল্পায়ী মানুহৰ মুকুতিৰ দুৱাৰ কিন্তু খুলি দিলে